নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগিলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম বৰ্তমান সময়ত কা বিৰোধী আন্দোলনে সমগ্ৰ ৰাজ্যত এটা ব্যাপক ৰূপ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সময়ত কা বিৰোধী প্ৰতিবাদ অনুষ্ঠিত হৈছে এই প্ৰতিবাদৰ সময়ত অসমৰ ৰাইজে যিটো আঞ্চলিকতাবাদী শিবিৰ সকলোৱে বিচাৰিছিলে অসম গণ পৰিষদ যিটো দল আঞ্চলিকতাবাদী শক্তি অসমৰ সেই দলটোক অসমৰ ৰাইজে কাষত বিচাৰিছিলে কিন্তু এই সময়ত আচলতে অসম গণ পৰিষদ দল কাৰ বিৰুদ্ধে নাই অসম গণ পৰিষদ দলে এক প্ৰকাৰ কাৰ সপক্ষে বিজেপিৰ পক্ষত অৱস্থান কৰা যেন পৰিলক্ষিত হৈছে যদিও অসম গণ পৰিষদ দলে মুখেৰে কৈছে যে আমি কাৰ বিৰুদ্ধে কৰিছোঁ কাৰ বিৰুদ্ধে আমি আইনৰ আশ্ৰয় ল'ম বহুবিলাক কথা কৈছে কিন্তু প্ৰকৃতাৰ্থত অসম গণ পৰিষদ দলৰ স্থিতি এতিয়াও অসমৰ ৰাইজে তেওঁলোকৰ অভাৱ অনুভৱ কৰিছে যে এই সময়ত এটা আঞ্চলিকতাবাদী শক্তি অসমৰ ৰাইজৰ লগত দৰকাৰ আছিল আৰু সেই শক্তিৰ সেই অভাৱটো হয়তো পূৰণ কৰিছে কংগ্ৰেছে সেই সুবিধা ল'ব বিচাৰিছে বৰ্তমান সময়ত কা বিৰোধী আন্দোলনৰ অসম প্ৰদেশ কংগ্ৰেছ বা কংগ্ৰেছ দল এক প্ৰকাৰ জপিয়াই পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আচলতে অসম গণ পৰিষদ দল তেওঁলোকৰ মাজতে বিভিন্ন মতানৈক্য কাৰ সমৰ্থন কাৰ বিৰুদ্ধে লৈ আচলতে এক প্ৰকাৰ গোটেই দলটোৱে আপোনাৰ বিভিন্ন ধৰণৰ তাত প্ৰতিবাদ হৈছে দলটোত খামখেয়ালি হৈছে আচলতে এই অসম গণ পৰিষদ দলৰ ভৱিষ্যত কি আৰু প্ৰকৃতাৰ্থত অসম গণ পৰিষদ দলৰ নেতৃত্বক অসমৰ ৰাইজে আজিৰ তাৰিখত বিশ্বাস কৰে নে নকৰে কি হ'বলৈ গৈ আছে এই দলটোত কাৰণ ইতিমধ্যে দেখিছে এটা দলে মহন্ত শিবিৰত অৱস্থান কৰিছে আন এটা গোটেই ইতিমধ্যে তেওঁলোকৰ অতুল বৰাৰ শিবিৰত অৱস্থান কৰিছে প্ৰকৃতাৰ্থত আমবাৰীত কি হৈ আছে আমি সকলোৰে বিষয়ে আজি আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত আছে পবিন্দ্ৰ ডেকা তেখেতে অসম গণ পৰিষদ দলৰ বিধায়ক তেখেতেও ক্ষুব্ধ হৈ আছে কা বিৰোধী স্থিতি তেওঁ অটল হৈ আছে আৰু আছে গুণমণি ভূঞা তেখেতে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ আছে জিতুমণি বৰা সাংবাদিক লেখক আছে অনুৰাধা শৰ্মা পূজাৰী সাংবাদিক তেখেতে লেখিকা আছে প্ৰণৱ গোস্বামী অসম গণ পৰিষদ দলৰ এগৰাকী এই আমাৰ ষ্টুডিঅ'ত আহি তেওঁ এসময়ত বহুবিলাক কথা কৈছিল তাৰ কাৰণে তেওঁ দলে এসময়ত অপসাৰণ কৰিছে তেওঁ অসম গণ পৰিষদ দলৰ কিন্তু জন্মলগ্নৰ পৰা জড়িত হৈ আছে আৰু তাৰ লগত আমাৰ সৈতে থাকিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আমি সকলোবিলাক কথা আলোচনা কৰিম কিন্তু পোনে গৈছে পবিন্দ্ৰ ডেকা আপোনাৰ ওচৰলৈ আচলতে অসম গণ পৰিষদ দলত হৈ আছে কি হৈ আছে আৰু কি হ'বলৈ গৈ আছে অসম গণ পৰিষদ দলত আৰু অসম গণ পৰিষদ দলে প্ৰকৃতাৰ্থত কাৰ সমৰ্থন কৰিছে নে কাক বিৰোধিতা কৰিছে অসম গণ পৰিষদ দল আপোনালোক সকলোৱে জানে এটা আঞ্চলিক দল 1985 চনত অসম আন্দোলনৰ ফলশ্ৰুতিত এই দলটো গঠন হৈছিলে ইয়াৰ বহুত ইতিহাস আছে চৰকাৰৰ দুবাৰ আমি গঠন কৰিছোঁ এতিয়া শেহতীয়াকৈ যিবোৰ পৰিঘটনা দলটোত ঘটিছে সেইটো ঘটিছে কা বিৰোধ লৈ আগতে আছিল কেব নাগৰিকত্ব সংশোধনী বিধেয়ক আপোনালোক সকলোৱে জানে যে 2015 চনত মোদী চৰকাৰে কেন্দ্ৰৰ মোদী বিজেপি নেতৃত্বাধীন NDA চৰকাৰে ভাৰতত থকা বাংলাদেশ পাকিস্তান আফগানিস্তান না এইখিনি কথা বুজিলোঁ মই কৈ আছোঁ কথাটো নেতৃত্ব আচলতে কি মই কৈছোঁ সেইটো এইখিনি কথা ক'বই লাগিব কাৰণ তেতিয়া এইখিনি কথা হ'ব নাই এইখিনি কথা মই জানো কথা সেইকাৰণে বুজিছোঁ মই ক'ব লাগিবতো তেতিয়া তেওঁ এইটো তেতিয়াৰ পৰা সেইকাৰণে মই কৈছোঁ তেতিয়াৰ পৰা অসম গণ পৰিষদ দলে আমি ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছোঁ আন্দোলনো কৰিছোঁ তত্ৰাসহ 2016 চনত অসমৰ ৰাইজৰ দাবীত আৰু আমি ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি বিশ্লেষণ কৰি আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি লগ হৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ তাৰপিছত 2016 চনত আমি অসম গণ পৰিষদ দল আমি 14খন আসন পালোঁ চৰকাৰ গঠন হ'ল তাৰ কিছুদিন পিছত তেওঁলোকে এই যিখন মানে কেব প্ৰথমতে তেওঁলোকে আইনে কৰিছিল এইখন কাৰণ অৰ্ডিনেন্স ইজ ল অৰ্ডিনেন্সটো কৰাৰ আমি তেতিয়াৰ পৰা বিৰোধ কৰি আহি তাৰপিছত আমি যেতিয়া এইখন তেওঁলোকে আনিলে তেতিয়া আমি এইটো তীব্ৰ আন্দোলন কৰিলোঁ অসমত আমাৰ দলটোৱে সংঘবদ্ধভাৱে সমগ্ৰ অসমতে আন্দোলন কৰিছোঁ সভা সমিতি কৰিছোঁ আৰু আমাৰ যি নিৰ্বাচনৰ ইস্তাহাৰ আছিল 2016 চনত তাত আমাৰ এইটোৰ বিৰোধ আছে আমি 1 নম্বৰতে লিখিছোঁ তাৰপিছত আমি ক্ৰমাগতভাৱে আন্দোলন কৰি আছোঁ
এই অলপতে হৈ যোৱা লোকসভাৰ নিৰ্বাচনতো আমি তাত 4 নম্বৰতে এই আমাৰ যিটো বিৰোধ নাগৰিক সেইটো আমি উল্লেখ কৰিছোঁ গতিকে এই কথাবিলাক গোটেই আন্দোলন হৈ আছে আমি আন্দোলন কৰি আছোঁ তাৰপিছত আকৌ কেবখন আহিল কেবখন অহাত আমাৰ হুলস্থুল লাগিল আমি আকৌ মানে জাগি উঠিলোঁ মাজতে বহুদিন নাছিলে গতিকে তাৰপিছত আৰু হঠাৎ কোনো কথা নাই বতৰা নাই কেবখনো আমি সমৰ্থন দিব নাই আৰু বিৰোধো কৰা নাই সমগ্ৰ যেতিয়া আহিল এইবাৰ সমগ্ৰ ৰাজ্যতে অসমৰ সকলো মানুহে আন্দোলন আৰম্ভ কৰিলে অসম গণ পৰিষদক ধিক্কাৰ দিলে আৰু অসম গণ পৰিষদৰ ভিতৰত কথাটোনো কি হৈছে আমি ভাবিছিলোঁ যে আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য এইজনেই আমাৰ MP তেওঁ অন্ততঃ বিৰোধিতা কৰি ভোট দিব বুলি সেই কথাটো এচিডেঞ্চো দিছিল আৰু আমাৰ সভাপতিও কৈ আছিলে যে এইটো এনেকুৱা ধৰণৰ হ'ব চাওঁ কি হয় কিন্তু হঠাৎ তেওঁ যেতিয়া মানে বিৰোধী আন্দোলনটো আৰম্ভ হৈ গ'ল 9 তাৰিখৰ পৰা 9 তাৰিখে বিলখন আহিল তাৰপিছত 11 তাৰিখে যেতিয়া বিলখন পাছ হ'ল আৰু আমাৰ প্ৰতিনিধিজনে ৰাজ্যসভাত যেতিয়া ভোট দিলে তেতিয়া সমগ্ৰ অসম জ্বলি গ'ল আৰু AGP দলৰ বিৰুদ্ধে AGPক ধিক্কাৰ দি AGPৰ মুদ্ৰাবাদ দি মই ডিটেইলছত আহিম আপোনাৰ মই মানে আৰম্ভণিৰ কাৰণে অলপ এইটো হ'ল ইতিহাস এনেকৈ বস্তুটো আহিছে কিন্তু আজিও অসম গণ পৰিষদ দল কেব বিৰোধী কা বিৰোধী আৰু খালি আমাৰ এটা বিশেষ কথাত মতৰ পাৰ্থক্য হৈছে দলৰ কোনো বিভাজনো হোৱা নাই বা দলৰ কোনো পন্থীয় কোনো সৃষ্টি হোৱা নাই গুণোত্তম ভূঞা কি হৈছে আচলতে অসম গণ পৰিষদ দল কাৰ সমৰ্থনৰ আছে নে কাৰ বিৰোধিতা কৰি আছে মোৰ জ্যেষ্ঠজনে ক'লে অসম গণ পৰিষদ দল কা বিৰোধী এতিয়া প্ৰথম কথাটো হ'ল কি 1985 চনত যেতিয়া কাৰ যদি বিৰোধী তেতিয়াহ'লে মই জাষ্ট সেই কথা মই খুলি একেলে প্ৰাসংগিক কাৰণে যে যিহেতু আমি দেখিছোঁ যে কাৰ বিৰোধী ঠিক আছে কাৰ বিৰোধী প্ৰকাশ্য কৰিছে কিন্তু আপোনালোকেতো যেতিয়া আমি দেখিছোঁ যে বিজেপিয়ে যেতিয়া সভা অনুষ্ঠিত কৰিছে কাৰ সমৰ্থনত বিভিন্ন প্ৰচাৰ অভিযান তাত কিন্তু আপোনালোকৰ দলৰ নেতৃত্বে অংশগ্ৰহণ কৰিছে কি বুজাইছে আচলতে নাই চাওক সেইখন আমি কাৰ সমৰ্থনলৈ যোৱা নাই সেইখন গৈছিল আপোনাৰ শান্তি সমদল এতিয়া মোৰ কথাটো হ'ল কি শুনক কথাখিনি 1985 চনত যেতিয়া অসম গণ পৰিষদ দলটো জন্ম গ্ৰহণ কৰে তেতিয়া মোৰ জাষ্ট জন্ম হৈছিল আজি আমাৰ জ্যেষ্ঠজন আছে প্ৰবীণ ডেকা ডাঙৰীয়া তেখেতৰ পৰা আমি বহু শিকিবলগীয়া আছে তেখেতৰ আমি ভালখিনিয়ে শিকিম কিন্তু নাই এক মিনিট মই ক'ব দে কথাখিনি তেখেতৰ আমি বেয়া নাই তেখেতৰ বেয়াখিনি এইকাৰণে নিশিকো মই কথাখিনি ক'ব কিয় দিব লাগিব মই 1999 চনৰ আগষ্ট মাহত মই অসম গণ পৰিষদৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা মই এই দলটোত যোগদান কৰিছিলোঁ দলটোত মই আজিও বিশ্বাস কৰোঁ অসমত আঞ্চলিকতাবাদৰ মূল স্তম্ভ অসম গণ পৰিষদ সেই বিশ্বাস ৰাখি আমি অসম গণ পৰিষদত যোগদান কৰিছোঁ এতিয়া কথা হ'ল কি মই যোগদান কৰাৰ পিছত এবাৰ দল ভাঙি অসম গণ পৰিষদ প্ৰগতিশীল হৈছে ইয়াৰ আগত 1991 চনত দল বিভাজন হৈছে আজি 1985 চনত যোৱা নিৰ্বাচনত মই প্ৰবীণ ডেকা ডাঙৰীয়াৰ সমষ্টিত মই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলোঁ সেই নিৰ্বাচনী প্ৰচাৰত মই নিৰ্বাচনী সভাত ভাষণ দিছিলোঁ যে প্ৰবীণ ডেকা ডাঙৰীয়া নামনি অসমত বহু ভোটত 1985 চনত তেখেত অসম গণ পৰিষদত যোগদান জয়লাভ কৰিছিলে কিন্তু বিগত সময়ছোৱাত আমি প্ৰবীণ ডেকা ডাঙৰীয়াৰ সেইখিনি কথাত আমি বেয়া পাওঁ যে আপুনি কিয় দুবাৰ তিনিবাৰকৈ অসম গণ পৰিষদটো এৰি আহি কেতিয়াবা কংগ্ৰেছ কেতিয়াবা নিৰ্দলীয় এইবিলাক কিয় কৰিলে এইবিলাক আমাক কি শিকাইছে আপোনালোকৰ দলত কিবা মতবিৰোধ আছে দলৰ মজিয়াত আলোচনা কৰক দলত কথা পাতক আমিও দলৰ ভিতৰত থাকি আমি বহু কথাৰ প্ৰতিবাদ কৰিছোঁ কিন্তু এটা ৰাজনৈতিক দলৰ ডিসিপ্লিন অনুশাসন দলৰ বাহিৰত নহয় দলৰ ভিতৰত থাকি কথাৰ প্ৰতিবাদ কৰক এই কথাক আমি আদৰণি জনাম কিন্তু এজন যুৱ নেতা হিচাপে গুণমণি ভূঞাই কেতিয়াও এইটো কথা অনুভৱ কৰা নাই যে দলটোৰ যিটো নেতৃত্ব যিদৰে তেওঁলোকে অসমৰ ৰাইজৰ লগত থাকি যিদৰে অৱস্থান কৰিব লাগিছিল এই সময়ত অসমত কাৰ বিৰোধিতাত ব্যাপক প্ৰতিবাদ হৈছে য'ত অসম গণ পৰিষদে সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিছিল কিন্তু আমি সেইটো দেখা নাই তাৰ সুবিধা কিন্তু কংগ্ৰেছে লোৱা পৰিলক্ষিত হৈছে মই কৈছোঁ দলৰ মাজত থাকি তেওঁলোকৰ লগত থাকি আমি যুদ্ধ কৰি আছোঁ যোৱাবাৰ 85 জন্ম বুলি ক'লে 85 মই ইলেকশ্যন খেলিছোঁ তেওঁ জন্মি পেলাই মোৰ তাত কেনেকৈ কেম্পেইন কৰিব লাগিব নাই এইবাৰৰ কথা কৈছোঁ মই এইবাৰ কেম্পেইনিং কৰিব যোৱাৰ কথা কৈছোঁ এইবাৰ 2016 আচ্ছা ঠিক আছে মই 2016 আপোনাৰ কেম্পেইনিং কৰিব যোৱাৰ আচ্ছা মই অকণ প্ৰণৱ কৈছে আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া হয়তো আমাৰ সৈতে পোনপটীয়া সংযোগ
স্থাপন হৈছে মই মহন্ত ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই জানিব বিচাৰিছোঁ এই বৰ্তমান মুহূৰ্তত আপুনি কাৰ বিৰোধিতাত আপুনি এটা সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু আপোনাৰ দলৰ নেতৃত্বই এই ক্ষেত্ৰত এক প্ৰকাৰ যদিও তেওঁলোকে মুখেৰে কৈ আছে কিন্তু দেখাত কাৰ্যত তেওঁলোকে দলৰ কাৰ সমৰ্থনত কাম কৰা যেন এনেকুৱা অনুভৱ হয় আপোনাৰ কি কোন কথাত খুব আপোনাৰ দলীয় নেতৃত্বৰ প্ৰতি কি কথাত খুব আছে কিয় দলটোৱে অসমৰ ৰাইজৰ বৰ্তমান সময়ত আস্থা স্থাপন কৰাত আস্থা লোৱাত ব্যৰ্থ হৈছে আপুনি কি অনুভৱ কৰে তেখেতৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে মই তেখেতৰ ওচৰলৈ আহিম প্ৰণৱ গোস্বামী কি ক'ব প্ৰকৃতাৰ্থত অসম গণ পৰিষদ কাৰ সমৰ্থনত নে কাৰ বিৰোধিতাত অৱস্থান কৰিছে কি অনুভৱ হয় এইটো এটা অবান্তৰ প্ৰশ্ন এইকাৰণে যে এই কা বা ইয়াৰ আগৰ যিখন কেব এই তাৰ আপোনাৰ এই ষ্টুডিঅ'তেই আমি বক্তব্য ৰখাৰ কাৰণে তাৰ বিৰোধিতাত যিটো দলৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত সেই সিদ্ধান্তটো কোৱাৰ পিছত আৰু পুনৰবাৰ চৰকাৰত অংশগ্ৰহণ কৰি কাক মানে কেব সমৰ্থন জনোৱাৰ দৰে হোৱাত সেই দিনাখন ইয়াত কথাখিনি কোৱাৰ পিছত তেখেতসকলে মোক নিলম্বনহে কৰিছে কালি মই দেখিছোঁ যে ফণীভূষণ চৌধুৰীৰ দৰে এজন জ্যেষ্ঠ নেতাই আপোনাৰ কৈ আছে যে মোক বহিষ্কাৰ কৰা হৈছে বহিষ্কাৰ কৰিব তেওঁলোকৰ কেপাচিটি নাই কাৰণ সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে সংবিধানখনক উলংঘা কৰি মোক আৰু যোৰহাটৰ আমাৰ নেতৃত্বক সেইদিনাখন তেখেতসকলে হেৰি কৰিছিলে আপোনাৰ দলৰ পৰা নিলম্বন কৰিছিলে এই কাৰণে কৈছোঁ যে গতিকে তাৰ মানে কি বুজিছে যে ইয়াৰ পৰা বুজিবলৈ বাকী নাই যে আমি কাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে কেবৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে আমাক এইটো কাম কৰা হৈছে গতিকে আজি আৰু যে আমাৰ প্ৰবীণ ডেকা ডাঙৰীয়াই কোৱাৰ দৰে যে কৈছে যে আমি দলৰ স্থিতি এইটো কিন্তু নেতৃত্বৰ কথাটোহে আহিব যে আজি চৰকাৰখনত থাকি যিখন চৰকাৰে 5জনকৈ ল'ৰাক হত্যা কৰি পেলালে আপুনি ভাবিব পাৰে নেকি যে এটা বাংলাদেশী ইছ্যু লৈ পেলাই 755জন শ্বহীদ 60জন শ্বহীদ হোৱাৰ দলটোৰ আহি দলটোৰ গঠন হৈছিলে আৰু সেই দলটোৱে আজি বাংলাদেশীক ইয়াত সংস্থাপনৰ কাৰণে আপোনাৰ যিখন আইন সেইখনক সমৰ্থন কৰি সাহসীয় দলটোৰ লগত আপোনাৰ সহযোগ কৰি আছে তাৰপিছত আকৌ আজি তেওঁলোকে কয় ইয়াত আহি যে আমি কাৰ বিৰোধী বা কেবৰ বিৰোধী এই ধৰণৰ চাওক যোৱাকালি এখন জেনেৰেল হাউচৰ যিটো সিদ্ধান্ত আছিল সেই সিদ্ধান্তটো যিহেতু ওলাই কৰা হৈছে গতিকে 3খন জিলা সমিতিয়ে এখন সভা আহ্বান কৰিছিল আৰু সেই সভাত আমাক আমন্ত্ৰণ জনাইছিলে যেতিয়া আমন্ত্ৰণ জনাইছিলে তেতিয়া আমি গৈ পাৰ্টি অফিচৰ সন্মুখত নামাৰ পিছত আপোনাৰ হয়তো ফুটেজ থাকিব পাৰে যে তাত গৈ পেলাই এটা এনেকুৱা অৱস্থাৰ সৃষ্টি কৰা হ'ল যে অসম পুলিচ CRP আৰু আনকি ৰেপিড একশ্যন ফ'ৰ্চ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সদস্য মই গুৱাহাটী মহানগৰ সমিতিৰ 2টা টাৰ্ম জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত মই কেন্দ্ৰীয় সদস্য গতিকে মই এজন জ্যেষ্ঠ সদস্য বুলি মই দাবী কৰোঁ কিন্তু কালি এই দলৰ সভাপতি অতুল বৰা যাক আমি 1995 চনত আছুৰ সভাপতিৰ কাৰণেই আমাৰ দলটোলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতে আমাক কালি ৰেপিড একশ্যন ফ'ৰ্চ লগাই পেলাই আমাক ভাবুকি দিছে যে ইয়াত যদি আপোনালোকে সোমাব খোজে আপোনালোকক মানে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি যেতিয়া ভাবুকি দিলে তেতিয়া আমি যেতিয়া কমিশনাৰক সুধিলোঁ পুলিচ কমিশনাৰক যে ঘটনাটো কি তেতিয়া তেখেতে কৈছে আমাৰ ল এণ্ড অৰ্ডাৰ আপোনালোকৰ দিছপুৰৰ অতুল বৰা ডাঙৰীয়াই নিৰ্দেশ দিছে যে ইয়াত কোনো সোমাব নোৱাৰিব গতিকে অসম গণ পৰিষদৰ কাৰ্যালয়টোত প্ৰত্যেকজন অসম গণ পৰিষদ দলৰ সদস্য আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ আপোনাৰ ইয়াত কণ্ট্ৰিবিউশ্যন আছে অসমীয়া আৱেগৰ সৈতে যিটো ঘটনা যে বৃন্দাবন গোস্বামী প্ৰফুল্ল মহন্ত বা আপোনাৰ প্ৰবীণ ডেকাকে প্ৰমুখ্য কৰি যিসকল জ্যেষ্ঠ নেতা সেই নেতাসকলক কালি আপোনাৰ নিজৰ পাৰ্টি অফিচটোত আজিকালি সোমাবলৈ তেওঁলোকে একশ্যন ফ'ৰ্চ লগাই বাধা দিছে মই জানিম মই অকণমান প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ ওচৰলৈ গৈছে মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ এই সময়ত আমি যিটো দেখিছোঁ আপুনি কাৰ বিৰোধিতাত আপুনি সক্ৰিয়ভাৱে আপুনি অৱস্থান গ্ৰহণ কৰি আপুনি ইতিমধ্যে বিভিন্ন ঠাইত সমদল কৰিছে কিন্তু এই কথা মই জানিব বিচাৰিছোঁ যে আপোনাৰ দলৰ নেতৃত্বৰ কাৰ সন্দৰ্ভত অৱস্থান লৈ আপোনাৰ কি প্ৰশ্ন আছে আপোনাৰ কি ক'বলগীয়া আছে অসম গণ পৰিষদ দলৰ সিদ্ধান্ত আছিল কাৰ বিৰোধিতা কৰাটো কাৰণ ই অসম চুক্তি ব্যাঘাত কৰিছে আৰু অসম চুক্তি ম্লান কৰিছে আৰু সেইকাৰণে আমি সকলোৱে কাৰ বিৰোধিতা কৰিছোঁ
আৰু কাৰ বা কেব যেতিয়া অৰ্ডিনেন্স অৱস্থাত আছিল 1915 চন, সেই 15 চনতে আমি গুৱাহাটী জিলা পুথিভঁৰালত এখন অভিৱৰ্তন পাতি সামূহিকভাৱে অসম আন্দোলন আৰু সংগ্ৰামী মঞ্চ নামেৰে এটা মঞ্চ গঠন কৰি এইখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক দাবী কৰি আহিছিলোঁ। কিন্তু আজি দেখা গৈছে যে দলৰ নেতৃত্বই, অৱশ্যে তেওঁ সভাপতি হোৱাৰ যোগ্যতা নাছিল, ময়ে সভাপতিৰ দায়িত্ব তেওঁক দিছিলোঁ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে, কিন্তু দেখা গৈছে যে তেওঁ এতিয়া পাৱাৰ মিছ ইউজ কৰিছে আৰু আভ্যন্তৰীণ গণতন্ত্ৰ দলৰ ধ্বংস কৰিছে। আপুনি কি ভাবে যে দলৰ নেতৃত্ব এতিয়া সম্পূৰ্ণৰূপে কাৰ আমি দেখিবলৈ পাইছোঁ, কিন্তু তেওঁলোকে প্ৰকাশ্যে কৈ আছে যে কাৰ বিৰোধিতা কৰিছে বুলি, কিন্তু প্ৰকৃততে আচলতে দলটো সমগ্ৰ অসমতেই অসম গণ পৰিষদ দলৰ হয় কওক অসম গণ পৰিষদ দলৰ এতিয়া আঞ্চলিকৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে বিষয়ববীয়াসকল, কৰ্মীসকল বা আমাৰ সতীৰ্থসকল তেওঁলোকে ভাবুকিৰ সন্মুখীন হৈছে আৰু তেওঁলোকক এতিয়া কেন্দ্ৰীয় সমিতিৰ 4-5জন নেতাই কৰা ভুলৰ কাৰণে তেওঁলোক কেতিয়াও দোষী সাব্যস্ত হ'ব নোৱাৰে। আৰু সেইকাৰণে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আয়োজন কৰা যোৱাকালিৰ সভাত আমি ভলণ্টিয়াৰলি তালৈ গৈছিলোঁ আৰু আমাৰ বক্তব্য তাত ৰাখিছিলোঁ। কিন্তু সভাখন অনুষ্ঠিত কৰিবলৈ নিদিলে আৰু আপোনালোকক তাত প্ৰৱেশ কৰিবলৈ নিদিলে। আজি 29খন জিলাই এইটো ফেচিবাজী নীতি গ্ৰহণ কৰিছে আৰু দলৰ যিগৰাকী সভাপতি বৰ্তমান আছে তেওঁ নীৰৰ দৰে জাপানী সম্ৰাট, তেওঁ এতিয়া দেশ বিপৰ্যয়ৰ সময়ত তেওঁ আনন্দৰে দিন কটাইছে। আপোনাৰ পৰা এইকথা জানিব বিচাৰিছে, আচলতে প্ৰকৃতাৰ্থত আপুনি অসম গণ পৰিষদ দলৰ ৰাজনৈতিক ভৱিষ্যত কি দেখিছে এই মুহূৰ্তত, যদি এইদৰেই নেতৃত্ব অৱস্থান কৰে আপোনাৰ সমগ্ৰ অসমবাসীক হয় হয় কওক। ইতিমধ্যেতো অগপৰ নেতৃত্ব আজি যিসকল আছে তেওঁলোকে 4-5জনে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু আঞ্চলিক দলটোৰ ভাৱমূৰ্তি জনসাধাৰণৰ আগত ম্লান কৰিছে। আমি বিচাৰোঁ যে ইয়াক উদ্ধাৰ কৰিব লাগিব আৰু আমি সকলোৱে ইউনাইটেডলি আঞ্চলিকতাবাদক শক্তিশালী কৰি তুলিব লাগিব। হয় মহোদয়, মই আপোনাৰ ওচৰত যাম। মই আহিছোঁ, অনুৰাধা সময় আছে। আপুনি অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ পৰা দলটোৰ বৰ্তমানলৈকে যিটো তেওঁলোকৰ গতি আপুনি পৰ্যবেক্ষণ কৰিছে, কি ভাবে এই দলটোক লৈ অসমৰ মানুহে কিবা আশা কৰিব পাৰেনে? আচল পক্ষত মই একে আশাই ক'ম, প্ৰথম 2টা টাৰ্ম পালে তেওঁলোকে, আৰু আমি ভালকৈ অসমৰ মানুহে এটাই জানে যে আমি ভাবিব নোৱাৰা ধৰণে তাৰমানে আমাৰ অসমৰ মানুহে সেই সময়ত যি মুভমেণ্টত আছে, প্ৰণৱ বৰদলৈ আপুনিও আছে, আপুনিও দেখিছে, সেই সময়ত যি মুভমেণ্টত আছোঁ, মই নিজেও আছিলোঁ। গতিকে সেই সময়ৰ যিটো আৱেগ আৰু সেই আৱেগ আৰু হেৰিয়াত আমাৰ মানুহখিনি একমাত্ৰ বিশ্বাস কৰা দলটোৱে আছিলে অগপদত, সেই আৰু বিকল্প নাছিলে কিন্তু। আৰু সেই দলটোৱে প্ৰথম 2টা টাৰ্ম দেই, এটাও নহয়, 5 বছৰ 10 বছৰ, মই ভাবোঁ গোটেই আৱেগখিনিক লৈ তেওঁলোকে খেলিলে আৰু বিশ্বাসঘাতকতা কৰিলে। গতিকে অসমৰ মানুহে মই কেতিয়াও নাভাবোঁ তেওঁলোকৰ যিবোৰ অগপৰ পৰা আহি কংগ্ৰেছলৈ আহিল, কোনোবা বিজেপিলৈ আহি যিবোৰ চৰিত্ৰ দেখুৱাই আছে তাত আঞ্চলিকতাবাদী কেৰেক্টাৰেই নাই। তাততো ডাঙৰ কথা, তেওঁলোকৰ যেতিয়াই তেওঁলোকে ক্ষমতা পালে, ক্ষমতা পোৱাৰ পিছত যি দুৰ্নীতি হ'ল, সেই দুৰ্নীতিৰ কথা মই বিশেষকৈ ক'ব নালাগে। হেৰম্ব বৰপূজাৰীৰ যিখন হিষ্ট্ৰী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি, তাত পাতে লিখা আছে কি অৱস্থাত তাৰমানে মানুহে কিয় বিশ্বাস নকৰা হ'ল। গতিকে এই বৰ্তমানৰ সময়ত অসম গণ পৰিষদ দলক অসমৰ ৰাইজে ওচৰত বিচাৰিছিলে, আচলতে ওচৰত বিচাৰিছিলে, ঘূৰাই আনিব পাৰিলেহেঁতেন যদি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই একমাত্ৰ ভোটটো অন্ততঃ বিপক্ষে দি পেলাই যদি প্ৰতিপন্ন কৰিব পাৰিলেহেঁতেন। তাতে থকা যিসকল এতিয়াৰ সভাপতি তেওঁলোকে যদি সঁচাকৈ আগৰবাৰ যেনেকৈ কেবৰ কথা কৈ তেওঁলোকে ওলাই আহিছিলে, উত্থাপন হওঁতে ওলাই আহিছিলে, ঠিক তেনেকৈ যদি তেওঁলোকে এটা ভূমিকা ল'লেহেঁতেন। কিন্তু তাৰপিছত আমি দেখাই গ'ল যে আচলতে ইয়াৰ আচলতে চৰিত্ৰটো একেবাৰে বেলেগ, কোনো মানুহে প্ৰেডিক্ট কৰিব নোৱাৰে, তেওঁলোকক বিশ্বাসত ল'বই নোৱাৰে। জিতুমণি বৰা,
কি ক'ব আপুনি দেখিছে অসম গণ পৰিষদ দলৰ বৰ্তমান স্থিতি এই সময়ত আচলতে যিহেতু গোটেই সমগ্ৰ ৰাজ্য কা বিৰোধী হৈয়ে একপ্ৰকাৰ ধুৱাই গৈছে সেই সময়ত অসমৰ আঞ্চলিকতাবাদী শক্তিটোক অসমৰ ৰাইজে ওচৰত বিচাৰিছিল কিন্তু অসম গণ পৰিষদ দলৰ বৰ্তমানৰ নেতৃত্বৰ যিটো ভূমিকা কিমান দূৰ আচলতে গ্ৰহণযোগ্য হৈ আছে ৰাইজৰ কাৰণে প্ৰথম কথা হ'ল প্ৰথমতে ক'লোঁ যে কা বিৰোধী যিটো আন্দোলনটো যি ধৰণে ভবা হৈছিলে সেই ধৰণে নহয় এইটো দীঘলীয়া হ'বই আৰু মানুহৰ দেখিছোঁ যে লাহে লাহে অংশগ্ৰহণ বাঢ়িছে এই সুদূৰ প্ৰসাৰী প্ৰক্ৰিয়া হ'ব দ্বিতীয় কথা হ'ল কেব হৈ যেতিয়া আছিলে কেব হৈ থকাৰ সময়ত এই বিধেয়কখন লৈ পেলাই 2016 বিধানসভা নিৰ্বাচনৰ সময়ত এটা তেতিয়াই প্ৰস্তুত আহিছিলে তেতিয়া অতুল বৰাই যিখন প্ৰেছ কনফাৰেঞ্চ পাতিছিলে সভাপতি ডাঙৰীয়াই অগপৰ তেওঁ কৈছিল যে অসম চুক্তিৰ আত্মাক হত্যা কৰিবৰ কাৰণে কেব নামৰ এটা প্ৰেতাত্মা আহিছে অতুল বৰাই মুখেৰে কৈছিলে আমি কোনো কাৰণতে সেইটো হ'বলৈ নিদিওঁ তাৰপাছত তেওঁ পদত্যাগ কৰিলে এইটো কাৰণতে যেতিয়া সংসদত উত্থাপন হ'ল 2019 লোকসভা নিৰ্বাচনতে পদত্যাগ কৰি পেলাই ছাত্ৰ সন্থাৰ উদ্যোগত এই মাজতে কৈ যে সমুজল ভট্টাচাৰ্যৰ মাজতে অকণমান কৈ লওঁ মই যে সমুজল ভট্টাচাৰ্যৰ যিটো ভূমিকা অত্যন্ত গ্ৰহণযোগ্য অসমীয়া মানুহে তেওঁলোক অত্যন্ত আগ্ৰহেৰে বাট চাই আছে কাৰণ বহুত দেখিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীক বা প্ৰধানমন্ত্ৰীক লগ পোৱাৰ পাছতেই আনকি সাহিত্যসভাৰ সভাপতিও ওলোটা হৈ যায় যে মই যে ডাঙৰ মানুহ লগ পালোঁ গতিকে ইয়াৰ পাছত সুৰটো সলনি যায় মানে নোপোৱাৰ কাৰণে বেদনা পাই হেৰুৱাৰ বেদনা এনেকুৱা থাকে কিন্তু সমুদ্ৰ ভট্টাচাৰ্য গৃহমন্ত্ৰীক লগ ধৰাৰ পাছতো স্থিতি একে ৰাখিছে আচ্ছা তাৰপাছত কথাটো হ'ল যে অতুল বৰাহঁতে ছাত্ৰ সন্থাৰ উদ্যোগত যিটো আমি এটা গণ অৱস্থান হৈছিলে চানমাৰী ফিল্ডত অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত তাত অতুল বৰাহঁতে পদত্যাগ কৰিবলৈ তাত অনশনত অংশগ্ৰহণ কৰিছিলে কেবৰ বিৰোধিতা কৰি তাৰপাছত ছাত্ৰ সন্থাৰ অফিচলৈ গৈছিলে উজান বজাৰ আৰু অসম চুক্তি একোখন তেওঁলোকে উপহাৰ হিচাপে দিছিলে সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া আছু নেতৃত্বই কোনো কাৰণতে কেব গৃহীত কৰা নহ'ব বুলি তেওঁলোকে কৈছিলে যে আমাৰ হাইকমাণ্ড ৰাইজ এতিয়া এখেতসকল দলটোৰ এজন ডিচিপ্লিন চলজাৰ মানি ল'লোঁ প্ৰবীণ দা বা গুণমণিহঁত এজন তেওঁলোকৰ দলৰ ভিতৰৰ কথা কৈ থাকক তেওঁলোকৰ কথা যে অতুল বৰা বা অগপ নেতৃত্বই কৈ থাকে যে আমাৰ হাইকমাণ্ড দিল্লীত নাই আমাৰ হাইকমাণ্ড অসমৰ ৰাইজ আজি অসমৰ ৰাইজৰ মাজত বাইদেউ এগৰাকী ময়ো এগৰাকী আপুনিও এগৰাকী আমি কি কৰিছোঁ আমি কোনো কাৰণতে কা মানি নলওঁ বুলি কৈছোঁ প্ৰথম কথাটো হ'ল যে বিদেশী এজন আহিব নে 1 লাখ আহিব নে 1 কোটি আহিব সেই ডাঙৰ কথা নহয় আজি যদি এখন আইন পাছ হয় যে আপুনি চৰকাৰৰ বিৰুদ্ধে লিখিলে আপোনাৰ ফাঁচি হ'ব বা আপোনাৰ জেল জৰিমনা হ'ব কোনো নেলেখক লাগিলে কিন্তু আইন এখন পাছ হ'ল নহয় আজি তাইখত এখন আইন পাছ হৈছে বিদেশী কিমান আহিব ডাঙৰ কিন্তু এই আইনখনৰ গণনা লৈ পেলাই ভৱিষ্যতে বিদেশী অহাৰ বাটটো মুকলি হ'ব এই কথাখিনি অসমৰ গোটেই লাখ লাখ মানুহে বুজি পাইছে এই কথাখিনি অতুল বৰা ডাঙৰীয়াই বুজি পায় আৰু এটা কথা কওঁ যে অসমৰ বিজেপি নেতৃত্বইও মনে প্ৰাণে কাখনৰ বিৰোধ কৰে কিন্তু কথা হৈছে এওঁলোকৰ হাতত একো নাই দিল্লীয়ে এখন আইন কৰিছে এওঁলোক কৈছে তেওঁলোকে যিটো কৈছে মানি ল'বই লাগিব তেওঁলোকে গতিকে তাৰ সমৰ্থন তেওঁলোকে যুক্তি বিচাৰি আমাক বুজাব বিচাৰে তাৰ সমৰ্থন যুক্তি বিচাৰি পেলাই যিবোৰ মানুহ মানে বিদেশী বহিষ্কৰণৰ কাৰণে অহা সেই মানুহখিনিয়ে এই কাণ্ডটো তেওঁলোকে কৰাটো মই এই কথা জানিম আচলতে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই যথেষ্ট কঠোৰ শব্দ প্ৰয়োগ কৰিছে তেখেতে কৈছে যে বিজেপিৰ ওচৰত অসম গণ পৰিষদ দলৰ বৰ্তমানৰ নেতৃত্বই আত্মসমৰ্পণ কৰিছে আৰু তাৰ লগতে কৈছে যে অতুল বৰাই আচলতে দলটোৰ নেতা হৈ থকাৰ যোগ্যতা হেৰুৱাইছে এই বিষয়ে আমি কথা পাতিম তাৰ লগতে তেখেতে ফণীভূষণ চৌধুৰীৰ সন্দৰ্ভত তেখেতে অলপ বক্তব্য ৰাখিছিল আজি সংবাদ মাধ্যমৰ সন্মুখত আজি এই সন্দৰ্ভত ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া আছে আমাৰ সাংবাদিক হেমন্ত বজাৰ সৈতে সেই কি কৈছিলে ফণীভূষণ চৌধুৰীয়ে সেয়া চাই লওঁ তাৰপিছত আমি বিৰতিলৈ যাম মই এতিয়া ফণীভূষণ চৌধুৰী আছে 1985 চনৰ পৰা যিহেতুকে আপুনি ৰাজনীতি পথাৰত আছে সমান্তৰালভাৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও একেলগে আপোনালোকে ৰাজনীতিলৈ আহিছিলে তেওঁ কিন্তু একেলেঠাই আপোনাৰ দৰে তেওঁ 7বাৰকৈ তেওঁ বিধায়ক হ'ল মাজতে অগপ দুভাগ হৈ অগপ প্ৰগতিশীল হ'ল কিন্তু আজিৰ তাৰিখতো যেন তেনেকুৱা এটা উকমুকনি দেখিবলৈ পোৱা গৈছে এই বিষয়টোত আপুনি যেহেতু আপুনি ইমান এজন অভিজ্ঞ বিধায়ক আৰু আপুনি অসম গণ পৰিষদ দলৰ সৈতে আছে আজিৰ তাৰিখত এই উকমুকনিটোক লৈ আপুনি কি ভাবে মই এই বিষয়ে আছে মন্তব্য দিতে উচিত নহ'ব কিন্তু তথাপিতো মই
আমি প্ৰফুল্ল কুমাৰ মহন্ত আৰু মই আমাৰ অসম গণ পৰিষদ দলটোৰ আচলতে 7 বাৰকৈ বিধায়ক হোৱা আমি ব্যক্তি কিন্তু প্ৰফুল্ল মহন্ত আৰু মোৰ মাজত অলপ এটা পাৰ্থক্য আছে সেইটো হৈছে কি মই অসম গণ পৰিষদ দলৰ পৰাই 7 বাৰ বিধায়ক হৈছোঁ কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত তাৰমানে অসম গণ পৰিষদ দলৰ পৰা 6 বাৰ বিধায়ক হৈছে গতিকে তেওঁ এবাৰ তেওঁ তাৰমানে AGPP কৰিছিলে AGPP কৰি তেওঁ তাৰমানে মই বিধায়ক হৈছে গতিকে সেইখিনি অলপ সামান্য এটা বিধায়ক আছে তেওঁ 7 বাৰৰে আৰু এটা প্ৰবেল আছে যে তেওঁ আপুনি একেটা সমষ্টিৰ পৰাই 7 বাৰ জিকিছে তেওঁ কিন্তু তেওঁ দুটাকৈ সমষ্টিত পাৰ্থক্য আছে সেইবিলাক কথা মই নকওঁ কিন্তু তথাপিতো ধৰি লওক মই ফণীভূষণ চৌধুৰী মই যদি মই নিজৰ ক্ষেত্ৰত যদি মই বিবেচনা কৰোঁ যে মই ফণীভূষণ চৌধুৰী মই যদি MLA নহ'লোহেঁতেন মোক অসমৰ জনসাধাৰণে আপোনালোকে আজি মোক এনেধৰণে তাৰমানে ইণ্টাৰভিউ ল'বলৈ আহিছে মই ফণীভূষণ চৌধুৰীক আপোনালোকেও চিনি নাপালে অসমৰ জনসাধাৰণে চিনি নাপালে এই যে মই অসমৰ জনসাধাৰণৰ মাজত যে মই অসমৰ জনসাধাৰণক যে চিনাকি কৰি দিয়া দলটো হৈছে অসম গণ পৰিষদ দল অসম গণ পৰিষদ দলৰ কাৰণে আজি মই মন্ত্ৰী হৈছোঁ অসম গণ পৰিষদ দলৰ কাৰণে বিধায়ক হৈছোঁ অসম গণ পৰিষদ দলৰ কাৰণে মই আজি 34টা বছৰ MLA হৈ একেটা কোৱাৰ্টাৰত আমি আছোঁ দিছপুৰ অঞ্চলত গতিকে সেই ক্ষেত্ৰত মই তাৰমানে অনুভৱ কৰোঁ যে অসম গণ পৰিষদ দলৰ প্ৰতি মোৰ দায়িত্ব আছে অসম গণ পৰিষদ দলৰ প্ৰতি কৰ্তব্য আছে আৰু এই দলটো যাতে কেতিয়াও তাৰমানে হেয় হ'বলগীয়া নহয় এই দলটো যাতে জনমানসৰ ম্লান হ'বলগীয়া নহয় এই কথাটো মই সদায় চিন্তা কৰোঁ আৰু সেইকাৰণে মই তাৰমানে এনেধৰণৰ তাৰমানে দলটোৰ ক্ষতিকাৰক কাম কোনোবাই কৰক এই কথাটো মই নিবিচাৰোঁ আৰু সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী অগ্ৰগা প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি তেওঁ আচলতে এই দলটোৰ প্ৰতি মোৰ যিমান দায়িত্ব কৰ্তব্য তাতকৈ বহুত বেছি তেওঁৰ দায়িত্ব কৰ্তব্য আছে গতিকে মই ভাবোঁ তেওঁ কাৰ বিৰোধিতা কৰিছে সেইটো বস্তু অসমৰ জনসাধাৰণৰ মাজত এইটো প্ৰতিপন্ন হৈছে যে তেওঁ কাৰ বিৰোধী এতিয়া আমি অসম গণ পৰিষদ দলৰ কাৰ বিৰোধী নে এই কথাটো ৰাইজে জ্ঞাত কাৰণ আমি চাওক আমি আন্দোলন কৰিছোঁ আমি ৰাজ্যপালক লগ ধৰিছোঁ আমি কেছ কৰিছোঁ সুপ্ৰিম কোৰ্টত আমাৰ এটা মকৰ্দমা চলি আছে যিহেতু সুপ্ৰিম কোৰ্টত মকৰ্দমা চলি আছে আমি আচলতে সুপ্ৰিম কোৰ্টৰ প্ৰতি আমাৰ বিশ্বাস আছে আস্থা আছে গতিকে সুপ্ৰিম কোৰ্টে যি ৰায় দিয়ে আমি সেই ৰায় মানি ল'ম গতিকে সেইকাৰণেই আমাৰ নিজৰ স্থিতিবিলাক অসমৰ জনসাধাৰণে গম পাইছে গতিকে সেইকাৰণে মই ভাবোঁ যে কাক লৈ তাৰমানে এতিয়া আৰু আমাৰ দলৰ মাজত বিভাজন হোৱা বা তেনেধৰণে মতৰ বিৰোধ হোৱাৰ প্ৰয়োজন নিশ্চয় নাই গতিকে সেইকাৰণে মই মাননীয় মহন্ত ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ তেওঁক আহ্বান জনাইছোঁ তেওঁ যাতে দলৰ নেতৃত্বৰ লগত আলোচনা বিলোচনাৰ মাজেৰে দলটোক আগুৱাই লৈ গৈ কেনেধৰণে শক্তিশালী কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণেহে মই তেওঁক আচলতে আহ্বান জনাইছোঁ যিহেতুকে যেতিয়া অসম গণ পৰিষদ প্ৰগতিশীল হৈছিল তাৰপিছত কিন্তু তেওঁক বুজাই বঢ়াই পুনৰ দলৰ মজিয়ালৈ অনা একমাত্ৰ সেয়া আছিলে ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া মহন্তৰ বক্তব্য সন্দৰ্ভত আমি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আছে আমি মহন্ত ডাঙৰীয়াৰ ওচৰলৈ যাম তেওঁৰ পৰা এই বিষয়ে তেওঁৰ পৰা স্পষ্টীকৰণ বিচাৰিম যে প্ৰকৃতাৰ্থত দলৰ নেতৃত্বই কাৰ সপক্ষত কাম কৰিছে নাই এই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আমাৰ আলোচনাৰ বিষয়বস্তু আছে আচলতে কাৰ সন্দৰ্ভত অসম গণ পৰিষদ দলৰ স্থিতি কি কাৰ সপক্ষে না কাৰ বিৰুদ্ধে মই বিৰতিলৈ যোৱাৰ পূৰ্বে প্ৰফুল্ল কুমাৰ মহন্তৰ ওচৰলৈ এটা প্ৰসংগলৈ যাব বিচাৰিছিলোঁ তেখেতে ইতিমধ্যে দেখিছোঁ যে দলৰ নেতৃত্বক তেখেতে কঠোৰভাৱে সমালোচনা কৰিছে আৰু কৈছে যে অসম গণ পৰিষদ দলৰ বৰ্তমানৰ নেতৃত্বই বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে এই সন্দৰ্ভত আৰু বিস্তৃতভাৱে মই মহন্তৰ পৰা ব্যাখ্যা বিচাৰিছোঁ আপুনি কিয় এই কথা অনুভৱ কৰিছে আৰু দলটোৱে আপোনাৰ দেখাত দলটোৱে প্ৰকৃতাৰ্থত কোনফালে অৱস্থিতি লৈ আছে বৰদলৈ ডাঙৰীয়া মই এইটো ক'ম তাৰ আগতে কোনোবা এজনে মই কোৱা শুনিলোঁ যে প্ৰফুল্ল মহন্তই অগপ প্ৰগতিশীল কৰিছিল হয় কিন্তু অগপ প্ৰগতিশীল কৰিব লগা কিয় হ'ল এই ফণীভূষণ চৌধুৰীৰ নেতৃত্বতে মোক বৃন্দাবন গোস্বামী ডাঙৰীয়া কোৱা মতে তিনিচুকীয়াত অসম গণ পৰিষদ দলৰ পৰা মোকেই নহয় কেইবাজনকো বহিষ্কাৰ কৰিছিল কোনো কাৰণ দৰ্শন নকৰাকৈ
আৰু যেতিয়া আমি তেওঁলোকক কাৰণ জনাবলৈ কৈ ভাগৰি পৰিলোঁ তেতিয়া আমি অসম গণ পৰিষদ প্ৰগতিশীল এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছিলোঁ আৰু আমি অসমৰ বিৰুদ্ধে কেন্দ্ৰই কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আমি যুঁজিছিলোঁ আৰু আপোনালোকে জানে যে কোনো আগবাঢ়ি নহাৰ কাৰণে তেতিয়া অৰ্ডিনেন্সৰ বিৰোধিতা কৰিবৰ কাৰণে অসম আন্দোলনৰ আমি কেইজনমান গোট খাই পেলাই গুৱাহাটীৰ জিলা পুথিভঁৰালত এখন অভিৱৰ্তন পতা হৈছিল আৰু তাত অসম আন্দোলনৰ সংগ্ৰামী মঞ্চ এই মঞ্চটো গঢ়ি তোলা হৈছিল কেবৰ বিৰোধিতা কৰিবৰ কাৰণে তাৰপিছত কেব আহিল আৰু এই কেব আহোঁতে আপোনালোকৰ নিশ্চয় মনত আছে যে তেতিয়াৰ বিজেপিৰ প্ৰেছিডেণ্ট আৰু তেওঁলোকৰ প্ৰভাৰী MP আলুৱালিয়া তেওঁলোকে গৈ আৰু এগৰাকী MP গৈ পেলাই কৰিমগঞ্জ সীমান্তত নেশ্যনেল ফ্লেগ হয়েষ্ট কৰি ক'লে যে আমি বাংলাদেশক 1 ইঞ্চি মাটিও নিদিওঁ কিন্তু যেতিয়া গভৰ্ণমেণ্ট হোৱাৰ পিছত অসমৰ মাটি বাংলাদেশক দি দিয়া হ'ল আৰু অসম আটাইতকৈ লুজাৰ হ'ল এতিয়াও যদি এই আইনখন বলবৎ কৰিবলৈ যায় তেতিয়াহ'লে অসম আটাইতকৈ লুজাৰ হ'ব আৰু অসমীয়া ইণ্ডিজিনিয়াছ যিখিনি খিলঞ্জীয়া মানুহ তেওঁলোক সংখ্যালঘুত পৰিণত হ'ব কাৰণ এই মানুহখিনিয়ে বাংলাদেশৰ পৰা আহি তেওঁলোকে ভাৰতৰ আন ৰাজ্যলৈ নাযায় তেওঁলোক অসমলৈ আহিব কাৰণ অসম জিঅ'গ্ৰাফিকেলি আৰু নেচাৰেলি অসমৰ মাটি অসমৰ হাৱা পানী তেওঁলোকক চুইট কৰে গতিকে তাৰ ফলত আমি নিজৰ ঘৰতে ভগনীয়া হ'ব লাগিব আৰু সেইকাৰণে আমি এই আইনখনৰ বিৰোধিতা কৰিছোঁ আৰু এই আইনখন অসমৰ কাৰণে বিপদজনক আইন আৰু মই ভাবোঁ যে বিজেপিৰ নেতৃত্বৰ লোকসকলেও ইয়াৰ বিৰোধিতা কৰাটো উচিত অসমৰ যদি তেওঁলোক প্ৰকৃততে অসমীয়া হয় হয় মই এই কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে বৰ্তমানৰ যি নেতৃত্ব আছে বা অসম গণ পৰিষদৰ যিসকল বিধায়ক আছে কিন্তু তাৰ সৰহ সংখ্যকে কিন্তু দলৰ নেতৃত্বৰ পক্ষে আছে আপোনাৰ লগত কিন্তু ধৰক প্ৰবীণ ডেকা বা দুইজন বিধায়কৰ বাহিৰে বাকীসকলে আপোনাৰ পক্ষৰ অৱস্থান কৰা নাই এই বিষয়ত আপুনি কিদৰে বিশ্লেষণ কৰিব আপুনি বিচাৰে নেকি যে আমি দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে অসমৰ স্বাৰ্থত জলাঞ্জলি দি সেইটো আমাৰ জীৱনত সম্ভৱপৰ নহয় আৰু সেইকাৰণে আমি 1915 চনৰ পৰা আমি যুঁজি আছোঁ 2015 হয় আপুনি বৰ্তমান নেতৃত্বৰ বিষয়ে আৰু কি ক'বলগীয়া আছে যে নেতৃত্বৰ কিবিলাক কথাত আপোনাৰ খুব আছে বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি হৈছে যে ৰাইজে ভাবিছে যে অসম গণ পৰিষদ দলৰ হয় বিলখনৰ বিৰুদ্ধে হয় এই দলটো বিভক্ত হৈ পৰিব এটা শিবিৰ মহন্ত শিবিৰ আনটো হ'ব অতুল বৰা শিবিৰ আৰু এটা নতুন আঞ্চলিক দলৰ জন্ম হ'ব নেকি নে কি হ'বলৈ গৈ আছে আচলতে মই অতুল বৰাক সভাপতিৰ দায়িত্ব ময়ে দিছিলোঁ তেওঁ সেইটো কথা অস্বীকাৰ কৰিব নোৱাৰে কাৰণ ইয়াৰ আগৰ MP ইলেকশ্যন আমি 14টা লোকসভা সমষ্টিত কেণ্ডিডেট দিয়াৰ পিছতো এজনো ৰিটাৰ্ণ হৈ আহিব পৰা নাছিল গতিকে তেওঁ ইয়াত প্ৰফুল্ল মহন্তৰ শিবিৰ বা অতুল বৰা শিবিৰ বুলি আমি শিবিৰ কৰিবলৈ যোৱা নাই আৰু দলীয় চিন্তাধাৰাৰ ঊৰ্ধত থাকি মই কাম কৰিছোঁ এটলিষ্ট বৰ্তমানৰ যি নেতৃত্ব আছে নেতৃত্বৰ তলত আপোনাৰ বৰ্তমানৰ দলটোৰ ভৱিষ্যত আপুনি কেনে দেখিছে গতিকে অগপত লবি কৰিবলৈ প্ৰফুল্ল মহন্ত যোৱা নাই আৰু কোনদিন নাযায় তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে গোটেই উত্তৰটো দিব পাৰিব তেওঁলোকে দিছে ইতিমধ্যে মই এই বিষয়ে একো ক'বলৈ নাযাওঁ আপোনালোকে যদি ভাল পাইছে ঠিকে আছে আপোনালোকে যদি বেয়া পাইছে ক'ব আপোনালোকে নে এই প্ৰসংগলৈ আপুনি অতুল বৰাৰ পদত্যাগ দাবী কৰিব নেকি কাৰণ আপোনাৰ সাধাৰণ পৰিষদৰ তেওঁলোকে যিটো আপোনাৰ সাধাৰণ পৰিষদৰ যিটো সিদ্ধান্ত আছে সিদ্ধান্ত তেওঁলোকে বিৰুদ্ধে অৱস্থান কৰিছে অতুল বৰাই মই পদত্যাগ দাবী কৰাৰ কথা নাহে এতিয়া কাৰণ শুনক মই আছিলোঁ ইলেক্টেড প্ৰেছিডেণ্ট হয় মই আছিলোঁ ইলেক্টেড প্ৰেছিডেণ্ট নিৰ্বাচিত সভাপতি আৰু সেই দায়িত্ব ৱৰ্কিং সভাপতি হিচাপে মই অতুল বৰাক চমজাই দিছিলোঁ মই কোনোদিন ক্ষমতাৰ পিছত দৌৰা নাই আগতেও দৌৰা নাই এতিয়াও দৌৰা নাই আৰু ভৱিষ্যতেও মই নদৌৰোঁ কিন্তু অসমৰ স্বাৰ্থৰ হৈ সকলো প্ৰকাৰে মই ডেম'ক্ৰেটিক ৱেত কাম কৰি যাম অসম গণ পৰিষদৰ ভৱিষ্যত আপুনি কি পৰিলক্ষিত কৰিছে এই নেতৃত্বৰ তলত দলটোৰ ভৱিষ্যত আপুনি কি বুলি ভাবিছে কি হ'বলৈ গৈ আছে চাওক বুৰঞ্জীত পুৰু এতিয়াও
উচ্চ শিৰত খাৰা হৈ আছে। আন বহুতো ৰজাই আলেকজেণ্ডাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল, তেওঁলোক কিন্তু বুৰঞ্জীৰ পাতৰ পৰা হেৰাই গ'ল। গতিকে যিয়েই নহওক পুৰুষ হিচাপে থাকিলে মানুহে সকলোৱে সন্মান কৰি যাব। গুণমণি কিবা ক'বলগীয়া আছে? মহন্ত ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে যে দলৰ নেতৃত্বই ইতিমধ্যে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে, এই সন্দৰ্ভত কিবা ক'বলগীয়া আছে? আৰু দলটো হয় কওক। গুণমণি দলটো আগবঢ়াই সকলোৱে নিব লাগিব আৰু দল বিভাজিত হ'ব নোৱাৰিব, আৰু আমি সেইটো বিচাৰোঁ। মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে আৰু অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ হৈ কাম কৰি সকলোকে একেখন মঞ্চত থিয় কৰাই ল'ব। গুণমণি আমি অসম গণ পৰিষদ কৰিছোঁ আঞ্চলিকতাবাদত বিশ্বাস কৰি। দুবাৰ দল বিভাজন হৈছে, আমি দেখা পাইছোঁ। আমি অহাৰ পিছত এবাৰ হৈছে, তাৰ আগত এবাৰ হৈছে, আমি দেখা পোৱা নাই। গতিকে আমি দলত অহাৰ পিছত আমি বিচাৰিছোঁ অসম গণ পৰিষদ দল আঞ্চলিকতাবাদ অসমৰ স্তম্ভ হৈ থাকক। যাৰ যিখিনি আছে আমি জ্যেষ্ঠসকলক আমি অনুৰোধ জনাইছোঁ দলৰ মজিয়াত আলোচনাখিনি হওক। আলোচনা বিলোচনাৰ মাজত সকলো সমস্যাৰ সমাধান হয়। ভাই ককাইৰ মাজতো যুঁজ লাগে, আলোচনা বিলোচনা কৰি সমস্যাৰ সমাধান হওক। অসম গণ পৰিষদ দলটো অসমৰ হিয়াৰ আমুঠৰ দল হৈ থাকক, সেইখিনি আমাৰ জ্যেষ্ঠজনৰ সকলক আমাৰ অনুৰোধ। মই কৈছোঁ এওঁ এটা কথা কৈছে, ফণীভূষণ চৌধুৰীয়েও কৈছে পূৰ্বাঞ্চলীয় লোক পৰিষদ একমাত্ৰ আঞ্চলিক দল, প্ৰথম আঞ্চলিক দল। PLP PTCA আৰু অসম জনগণতান্ত্ৰিক দলৰ পিছত এইটো দল, সেই দুটা দল পিছত ভাঙি গৈছে। সেই দলটো অসম গণ পৰিষদত যিহেতু আমি গণসংগ্ৰামত আছিলোঁ, গণসংগ্ৰামৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ। মই সদৌ অসম ছাত্ৰ সম্প্ৰদায় ওলাই মই অতুল বৰা, নিবাৰণ বৰা, জ্ঞানেন্দ্ৰ চৌধুৰী, কৃষ্ণগোপাল ভট্টাচাৰ্য আমি দলটো গঠন কৰিছিলোঁ। আৰু মানে আন্দোলনটো আমি একচুৱেলি আৰম্ভ কৰিছিলোঁ 1919 চনত। অসম গণ পৰিষদ PLPহে দলটো অসম আন্দোলন আৰম্ভ কৰিছিল। তাৰপিছত আছুক মাতি আনি যিহেতু আমি আছুৰে আছোঁ। মই 77 চনত মই যেতিয়া উপদেষ্টা হিচাপে মই ৰিটায়াৰ কৰিছিলোঁ, অৱসৰ লৈছিলোঁ, তেতিয়া আমি এই দলটো গঠন কৰিছোঁ। গতিকে দলটো পিছত 85ত আমি মাৰ্চ কৰিছোঁ। সেইটো দল বাগৰা নহয়, দল চেঞ্জ কৰা নহয়, দলটো আমি মাৰ্চ কৰিছোঁ। পিছত কিছুমানে দলটো ৰাখিছে, ঠিক আছে। মই বিৰতিলৈ যাম। বিৰতিলৈ যোৱাৰ পিছত মই জিতুমণি বৰা আৰু অনুৰাধা সমবুজাৰী আছে, তেওঁলোকৰ প্ৰশ্ন আছে, এই বিষয়ে কথা পাতিম। কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ। আজি আমি কথা পাতি আছোঁ অসম গণ পৰিষদ দলৰ ভৱিষ্যত কি। বৰ্তমান সময়ত যি সময়ত এটা বিকল্প আঞ্চলিক শক্তিৰ কথা আহিছে, সেই সময়ত অসম গণ পৰিষদ দলৰ নেতৃত্বই কি কৰিছে। মই পোনে পোনে গৈছোঁ যিটোৰ ওচৰলৈ। যিটোমণি, মই এই কথা জানিব বিচাৰিছোঁ, আচলতে এই দলটো নেতৃত্বৰ ক্ষমতাৰ অৰিয়াৰিত এই আঞ্চলিক দলটো এক পৰ ধ্বংস হৈ যাব নেকি? মই এটা কথা কৈছোঁ দেই, বিকল্প আঞ্চলিক দলৰ কথা অসম গণ পৰিষদ দলে কোৱা নাই। আন্দোলনকাৰী একাংশই এই কথাটো আহিছে কিয় কাৰণে অসম গণ পৰিষদ অসমৰ ৰাইজে এইটো অনুভৱ কৰিছে বহুত ঠাইত যে ৰাইজে ভাবিছে যে অসম গণ পৰিষদ দলে আমাৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। সেইটোৰ লগত সামৰি নল'ব। আপুনিতো অগপৰ বিকল্প নিবিচাৰে, অগপৰে আছে। প্ৰথম কথা হ'ল যে কাহ বিৰোধী যিটো আন্দোলন আৰম্ভ হ'ল, এই আন্দোলনটোত আমি দেখিলোঁ প্ৰথমবাৰৰ বাবে অসমৰ নতুন প্ৰজন্মৰ প্ৰথমবাৰৰ কাৰণে এইবাৰ ভোট দিব, হয়তো দ্বিতীয়বাৰৰ কাৰণে ভোট দিব। 30 বছৰ তলৰ ল'ৰা ছোৱালীবিলাক সাংঘাতিক ধৰণে জড়িত হৈছে। আৰু এই সম্পৰ্কত কালি এখন বাতৰিকাকতত খুব সুন্দৰ প্ৰবন্ধ ওলাইছে যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে, অসমীয়া ল'ৰা ছোৱালীবোৰে আদহীয়া বৃদ্ধ অসমীয়া মানুহবিলাকতকৈ, নেতাবিলাকতকৈ অসমক বেছি ভাল পায়। তেওঁলোক ফ্লেক্সিবল নহয়, অসমৰ অসমীয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো ক্ষেত্ৰত আপোচ কৰিব নিবিচাৰে। তেওঁলোক অত্যন্ত ৱেল এডুকেটেড। আৰু এই ল'ৰা ছোৱালীবোৰে অসম ছাত্ৰ সমাজো গঠন কৰিব বিচাৰিছিল। তেওঁলোকে এটা ৰাজনৈতিক উদ্দেশ্যলৈ এতিয়া আহিছে যে আমাক এটা আঞ্চলিক দল লাগে। আৰু সম্প্ৰতি দেখা গৈছে ভাৰতবৰ্ষত, আপুনি চাওক মধ্যপ্ৰদেশ বা ৰাজস্থান বা এনেকৈ দুখন বাদ দি পেলাই কংগ্ৰেছ য'ত আছে, চব কংগ্ৰেছ বিজেপি লাহে লাহে উৎখাত হৈছে।
আৰু প্ৰতিখন জিলা পশ্চিমবংগৰ পৰা আৰম্ভ কৰি শেহতীয়া মহাৰাষ্ট্ৰলৈকে তৃণমূল কি কয় আঞ্চলিক দলৰ ৰাজনীতিয়ে আঞ্চলিক শক্তিটো নেতৃত্বত থাকি ৰাষ্ট্ৰীয় দলক তেওঁলোকৰ পাছত নেগুৰ হিচাপে লৈছে মহাৰাষ্ট্ৰত চাওক আমাৰ গৈ ওলোটা হৈছে আঞ্চলিক দলৰ শক্তিটো নেগুৰ হৈ পেলাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক পাছত লগ দিছে ৰাষ্ট্ৰীয় দলটোৰ সিদ্ধান্তবোৰ হয় হজুৰ কৰি মানি লৈছে গতিকে আমাৰ এই মুহূৰ্তত অসমত এটা কা বাতিল হ'বই লাগিব কা বাতিল হোৱাৰ সমান্তৰালভাৱে আঞ্চলিক ৰাজনৈতিক দলৰ গঠনৰ যিটো কথা ওলাইছে মই এইটো আদৰণি জনাইছোঁ আৰু এইটো ক্ষেত্ৰত আঞ্চলিকতাবাদী এটা ৰূপদাহঁতে বৰবাহঁতে লাচিত বৰদলৈ ডাঙৰীয়াহঁতেও তেওঁলোকে এটা প্ৰচেষ্টা চলাই আছে আৰু ছাত্ৰ সন্থাৰ যিটো শৈল্পিক প্ৰতিভা হৈছিলে চানমাৰীত তাতো কটন আৰু ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতাসকলৰ ফালৰ পৰাই এটা মানে আহ্বান আহিছিলে আৰু লুৰিণজ্যোতি গগৈয়ে ছাত্ৰ তেওঁলোকে আমি কুমজল ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে আমি দলৰ স্বাভাৱিক কথা ছাত্ৰ সন্থা নাথাকে কিন্তু অগপৰ বিকল্প বিচৰা হৈছে এতিয়া এই মুহূৰ্তত আৰু আজি যিসকলে কা সমৰ্থন কৰিছে আজি চাওক আজি গোটেই অসমৰ মানুহে কাৰ বিৰোধ কৰিবলৈ ৰাজপথত ওলাই আহিছে সেই সময়ত অগপ দলৰ নেতাসকলে কি কৈছে বিজেপিৰ লগত আৰু বিজেপিয়ে ইলেকশ্যন কেম্পেইন কিন্তু মনত ৰাখিব বিজেপিয়ে শক্তি প্ৰদৰ্শনৰ কোনো কথা নাই বিজেপিয়ে নিৰ্বাচনী ইলেকশ্যন কেম্পেইন আৰম্ভ কৰি দিছে এতিয়া তেওঁলোকে আজি কালি বিশ্বনাথ চাৰিআলি কৰিছে জাগিৰোডত কৰিছে যিটো ইলেকশ্যন কেম্পেইন তেওঁলোকে খানাপাৰাত কৰিছে ইলেকশ্যন কেম্প বিজেপিৰ পিছফালে তেওঁলোকে যোগ দিছে অগপ যোগ দিছে তো দুৰ্ভাগ্যজনক কথা অনুৰাগ সমবুজাৰী কিমান দূৰ আপুনি ভাবিছে দলটো 1985 চনৰ পৰা আজি প্ৰায় কিমান 35 বছৰ 40 বছৰ হৈ যাব এই দলটো ৰাজনৈতিকভাৱে কিমান পৰিপক্ক হৈছে আচলতে এই সময়ত পৰিপক্ক নহ'লে বহুত স্কোপ আছিলে বহুত সুবিধা আছিলে পৰিপক্ক নহ'ল কাৰণে আজি এই কা আন্দোলনটোত লগে লগে যে মানুহে বিকল্প হিচাপে অগপৰ কথা এবাৰো কোৱা নাই বিকল্প হিচাপে কিন্তু অন্য এটা দলহে বিচাৰিছে আঞ্চলিক দল আৰু এই আঞ্চলিক দলটোত এতিয়া যদিও কোৱা হৈছে মই ভাবোঁ এই কাক সুবিধা গ্ৰহণ কৰি কিন্তু ৰাজনৈতিক অভিপ্সা থকা বহু লোকো সোমাইছে কিন্তু কাক কিন্তু মুখ্য কৰি লৈছে আৰু তাত কিন্তু নানা ধৰণৰ ইতিমধ্যে কা অহাৰ চিনেৰিয়ত অহাৰ আগতেই যাৰ যাৰ মতলব আছিলে যে আমি ৰাজনৈতিক দল এটা গঠন কৰিম তেওঁলোকে মাজতে আহ্বান দিলে বহুত ঠাইত জল্পনা আহি গ'ল যে মই এই ইতিমধ্যে এটা ভাবি আছিলে কাটো সেইকাৰণে এটা তেওঁলোকে আছিলেহে কাৰ মাজেদি তেওঁলোক আহিব খুজিছে কিন্তু আটাইতকৈ ডাঙৰ কথা মই যে নৱপ্ৰজন্মৰ কথা কৈছোঁ প্ৰণয় পঢ়িছা নে নাজানো প্ৰথমতে ময়ে প্ৰথম লিখিছিলোঁ যে সূৰ্যসম তৰুণ তৰুণী সূৰ্যসম তৰুণ তৰুণীত এটা কথা লিখিছিলোঁ যে তেওঁলোকে পূৰ্বৰ আন্দোলনৰ কথা মাক দেউতাকৰ পৰা শুনিছে কাৰণ এতিয়াৰ জেনেৰেশ্যনটোৰ মাক দেউতাকবিলাকে আন্দোলন কৰিছিলে এই প্ৰবচনৰ কাৰণে দেই আৰু তেওঁলোকে যেতিয়া জানিলে যে মা দেউতাহঁতে বিদেশী প্ৰবচনৰ কাৰণে ফাইট কৰি কৰি এই 40 বছৰ হ'ল আৰু আমিও সেই একেটাতে কৰি আছোঁ তাৰমানে আমি এঠাইতে ৰৈ গ'লোঁ আমাৰ ভৱিষ্যতটো এইটো যেতিয়া দেখিলে তেওঁলোক মোৰ ইণ্টেলিজেণ্ট আৰু আমি যে কওঁ আটাইতকৈ ছিগনিফিকেণ্ট কথাটো হৈছে কি প্ৰণয় আমি যে খুব সততে কওঁ যে এইবিলাক ইংৰাজী মিডিয়ামত চব পঢ়িলে ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা নাজানে অসমীয়া সংস্কৃতি নাজানে সেই ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ হয়তো অসমীয়া লিখোঁতে দিগদাৰ হ'ব পাৰে কিন্তু তেওঁলোক মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে তেওঁলোক অসমীয়া আৰু তেওঁলোকৰ সেই জাতীয় সত্তাটো এইবাৰ তাৰমানে ইংৰাজীত তেওঁলোকে পোষ্টাৰ মাৰিছে তেওঁলোকে ক'ব ঠিক আছে তেওঁলোকে অসমীয়াত লিখিব পৰা নাই ইংৰাজীত মাৰিছে কিন্তু তেওঁলোক অসমীয়া তেওঁলোকৰ জাতীয় সত্তাক কেতিয়াও সন্দেহত ল'ব নোৱাৰে এনেকুৱা ধৰণৰ এটা সেইখিনি এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বিৰাট অহা আৰু তেওঁলোকে বিচাৰিছে কিন্তু মই বিচাৰোঁ যে মোৰ যদি ব্যক্তিগত মতামত বিচাৰে মই কিন্তু এতিয়া এটা ৰাজনৈতিক দল কেতিয়াও নিবিচাৰোঁ এইটো কাৰণে মই কিন্তু এটা ৰাজনৈতিক শক্তিহে বিচাৰোঁ আঞ্চলিক ৰাজনৈতিক শক্তি সেই শক্তিটো কিন্তু মই কেতিয়াও নিবিচাৰোঁ যে পুৰণা ৰাজনৈতিক দলৰ ওৰ পৰা তলৈ বাগৰি ফুৰা মানুহখিনিয়ে আকৌ আহক সেইখিনি মই বিচৰা নাই হয়তো কোনোবা প্ৰফেচাৰ থাকিব পাৰে হয়তো চাইণ্টিষ্ট থাকিব পাৰে কিন্তু তেনেকুৱা এটা সপোন ময়ো দেখোঁ অসমীয়া দল এটা সুন্দৰ কথা কৈছে আচলতে ৰাজনৈতিক দল ৰাজনৈতিক এটা শক্তিৰ প্ৰয়োজন আছে বৰ্তমান সময়ত অসমীয়াৰ আশা আকাংক্ষা বাস্তৱায়িত কৰাৰ কাৰণে আমি এই বিষয়লৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম আচলতে এই বিষয়টো সমগ্ৰ ৰাজ্যখনত আমাৰ অসম গণ পৰিষদ দলৰ তৃণমূল কৰ্মীসকলো যথেষ্ট দ্বিধাগ্ৰস্ততাৰ মাজত আছে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাক নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি কথা পাতি আছোঁ অসম গণ পৰিষদ দলৰ ভৱিষ্যত সন্দৰ্ভত প্ৰণৱ গোস্বামী আছে প্ৰণৱ গোস্বামী কি ভাবে যে তৃণমূল কৰ্মীৰ যি আশা আকাংক্ষা সেই দলীয় নেতৃত্ব অনুসৰণ কৰে নেকি মানে নামানে আপুনি অসম গণ পৰিষদ দলৰ এগৰাকী জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী তেওঁ গৌৰৱ কৰিছে 9 বাৰ জিকিছে বুলি সেইগৰাকী ব্যক্তিৰ বক্তব্যই 7 বাৰ জিকিছে বুলি তেওঁ বক্তব্যই আচলতে আজিৰ দিনটোৰ অসম গণ পৰিষদ দলৰ স্থিতি সম্পৰ্কে অসমৰ জনসাধাৰণৰ ওচৰত অতি নগ্নভাৱে আচলতে পৰিলক্ষিত হৈছে গতিকে মূল কথাটো হৈছে যে আজি যিটো আলোচনা হৈছে বাইদেউহঁতে কৈছে যে অসম মানে এটা আঞ্চলিক ৰাজনৈতিক দলৰ কথা কোৱা হৈছে অসম গণ পৰিষদ দলৰ ইতিহাস থকা এটা ৰাজনৈতিক দল ইয়াৰ এটা সাংঘাতিক ইতিহাস আছে ইয়াৰ অভিভাৱক অসমৰ জনসাধাৰণ আজি একাংশ নেতাই এই গোটেই ভণ্ডামিটো কৰি অসম গণ পৰিষদ দলক একেবাৰে নস্যাৎ কৰিব বিচৰাটো ভুল হ'ব মই ভাবোঁ যে জাতীয় সংগঠনসমূহে অসমৰ বুদ্ধিজীৱীসকলে যিসকলে আঞ্চলিকতাবাদত বিশ্বাস কৰে সেইসকলে এই নতুনকৈ দৰকাৰ হ'লে অসম গণ পৰিষদৰে জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি নতুন নেতৃত্বৰ হাতত অসম গণ পৰিষদ দি যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ জনসাধাৰণে পুনৰ দলটোক আকৌ আঁকোৱালি ল'ব কি বিচাৰিছে শেষত চমুকে ধৰি লওক আমাৰ কেইজনমান নেতাই অংশ লোৱা বেলেগ কিন্তু আমাৰ 56খন জিলা কমিটিৰ সকলোৱে এই আন্দোলনত জঁপিয়াই পৰিছে আপোনালোকৰ 1000 খনতকৈ অধিক আঞ্চলিক কমিটি সবেই জঁপিয়াই পৰিছে কিন্তু এমএলএ যিসকল আছে আপোনালোকৰ দলটোৰ এমএলএসকল আপোনালোকৰ লগত নাই তেওঁলোক কিন্তু অতুল বৰাৰ লগত থকা যেন লাগি আছে সেইটো বেলেগ কথা নাই অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ত সকলো কৰ্মীয়ে জিলা আঞ্চলিক তাৰপিছত শাখা সকলোৱে লাগি পৰিছে আন্দোলনটোত সকলোৱে আন্দোলনটো কৰে অসম গণ পৰিষদে আন্দোলনটো বা অহা নাই লাগি আছে এতিয়া আপোনালোকে নেতৃত্বৰ অপসাৰণ বিচাৰিব নেকি কাৰণ আপোনালোকে কৈছে নেতৃত্ব বিজেপি অহাই নাই কিন্তু আপুনি কৈছে আপোনালোকে বুজি পাইছে নেতৃত্বই বিজেপি তৃণমূল হেৰি কৰ্মীবিলাকে মিটিং পাতিছে আমাক ইনভাইট কৰিছে আমি গৈছোঁ গৈ কৈছোঁ যে আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগে এই আন্দোলনটোত কাৰণ এইটো কাৰো লগত কম্পিটিশ্যন প্ৰতিযোগিতা কৰাৰ কথা নহয় এইটো হ'ল অসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন অসমৰ ভাষা সংস্কৃতি ৰক্ষাৰ প্ৰথম কথা হ'ল কি যিহেতু আমি ৰাজনীতি কৰিছোঁ ৰাজনীতিত আপোনাৰ জয়ৰ সোৱাদ ল'বই লাগিব মই যি সময়খিনিতে ফণীভূষণ চৌধুৰীক একেৰে 7 বছৰ জিকাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিজন নেতাই অসম গণ পৰিষদত জিকক দ্বিতীয় কথা হ'ল এখেতসকলে কৈ আছে 60খন আহিছে কিবা আহিছে মই এখন ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰিছোঁ মই নলবাৰী জিলাৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ তেখেতে কওক নলবাৰী জিলাই কালি তাতে ক'ব দিয়ক কথাখিনি তেখেতৰ নিজৰ জিলা বজালি সভাপতি সম্পাদক অহা নাই আৰু তেখেতৰ যিখন গুৱাহাটী মহানগৰ সমিতি তেওঁলোকে এখন লিখি দিছিল তেওঁলোকে এইখনত প্ৰণৱ গোস্বামী ডাঙৰীয়াই কৈছে যে তেওঁলোকক আহ্বায়ক বুলি কৈছিল কিন্তু তেওঁলোকে লিখি দিছে সেইখন আমাৰ দলৰ সাধাৰণ সম্পাদক কমল নহয় সেইটো কথা কোৱা নাই তেখেতসকলে কৈছে যে 3খন জিলা আহ্বায়ক বুলি কৈছে প্ৰণৱ গোস্বামী হাৰিছে 3খন জিলা আহ্বায়ক বুলি কৈছে মহানগৰ সমিতিয়ে পেজত লিখি দিছে যে তেওঁলোক এই সভাৰ আহ্বায়ক নহয় দ্বিতীয় কথা মই কালি নিজে প্ৰত্যক্ষ কৰিছোঁ প্ৰণৱ গোস্বামী ডাঙৰীয়াই যেতিয়া টিভি সাক্ষাৎকাৰটো দিছিলে তেখেত বাৰু আজি নিলম্বন হৈছে কি কাৰণত হৈছে মই নকওঁ বাৰু এইবিলাক কথা তেখেতে জানিব বা দলে জানিব কিন্তু তেখেতৰ লগত যিজন আছিলে সেইজন মানুহ যোৱা লোকসভা ইলেকশ্যনত তেখেতে নিজাকৈ ইলেকশ্যন খেলিছে ইণ্ডিপেণ্ডেণ্ট শ্যাম মহন্ত কালি আপোনাৰ লগত আছিলে গতিকে এনেকুৱা কিছুমান মানুহ আছে এই সময়খিনিত আহিছে দলটোক তাৰমানে ক্ষতি কৰিবৰ কাৰণে সেইজন মানুহে যোৱা সময়খিনিত তেখেতক আমি জানো শ্যাম মহন্ত কি মহন্ত নাজানো তেখেতে আহি নিৰ্দলীয় ইলেকশ্যন খেলিছে নিৰ্দলীয় ইলেকশ্যন খেলে আৰে ৰাজনীতি কৰিছে আপুনি পলিটিক্সত আপুনি শৃংখলাবদ্ধ হ'বই লাগিব ঠিক আছে মই শেষত একদম জিতুমণি আৰু অনুৰাধা একদম শেষত একদম চমুকৈ এটা বাইকত দলটোৰ ভৱিষ্যত তেনেকুৱা ইলেকশ্যন খেলি পুনৰ দললৈ অহা সংখ্যা আপোনাৰ কাৰ্যনিৰ্বাহকত কমে 50 জন ঠিক আছে এক লাইন অসম গণ পৰিষদৰ অসম গণ পৰিষদৰ ভৱিষ্যত কি একদম এই যি ধৰণৰ ৰাইজখন এফালে আছে আৰু শাসক এফালে আছে শাসক আৰু প্ৰজা গতিকে অগপয় শাসকৰ লগত আছে ৰাইজৰ লগত নাই এই
একে কথা যদুমণিয়ে কোৱাটোৱে একে কথা তাৰ লগত মই এটা এড কৰোঁ অগপই বাৰু নতুন নেতা সৃষ্টি কৰিলে জানো ডিমৰেলাইজ হৈ গ'ল যিখিনি এতিয়াও অত্যন্ত বিশ্বাসী অগপৰ লগত এই যদুমণিহঁতৰ পৰা আৰম্ভ কৰি যিখিনি অভিপ্সা নাই কেতিয়াও ৰাজনীতি কৰে নতুন নেতা উঠিবলৈ নিদিলে আমি আচলতে এই কথাতে সামৰিব লাগিব আচলতে অসম গণ পৰিষদ দলে ৰাইজৰ যিটো আশা-আকাংক্ষা সেয়া বুজি পোৱাত ব্যৰ্থ হৈছে দলৰ নেতৃত্ব আচলতে এই সময়ত কা বিৰোধী যিটো সমগ্ৰ অসমতে কা বিৰোধী আন্দোলন হৈছে এই আন্দোলনত আচলতে অসম গণ পৰিষদ দলৰ নেতৃত্বই জপিয়াই পৰি দলটো আগুৱাই নিয়াৰ সুবিধা আছিল নকৰিলে যিনক কেতিয়াও সমৰ্থন কৰিবই নোৱাৰে ঠিক আছে আমি আজি আলোচনাৰ অংশ লোৱা প্ৰবীণ ডেকা গুণমণি জিতুমণি লগতে অনুৰাধা সমাপূজাৰী আৰু প্ৰণৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ